মতিচৰ শাখা সাহিত্য সভাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ আমি কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছিলোঁ। আমাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আমি 8 বজাত পতাকা উত্তোলনেৰে আৰম্ভ কৰিছিলোঁ আৰু আমি তাৰ লগতে 8খন পতাকা উত্তোলন কৰিছিলোঁ, যিহেতুকে আমাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন। ইয়াৰ পিছত আমাৰ শ্বহীদ তৰ্পণ আছিল। 8:45 বজাত আমাৰ প্ৰাণৰ গণশিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। ইয়াৰ পিছত আমাৰ বৃক্ষৰোপণ আছিল। বৃক্ষৰোপণ আমাৰ কাৰ্যসূচীত আমি আমাৰ গণশিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ স্মৃতিত আমি নাহৰ গছ পুলি ৰোপণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ তাৰ পিছৰ যিটো কাৰ্যসূচী আছিল আমাৰ লঘু আহাৰ। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আছে 9:45 বজাত আমাৰ লাষ্ট যিখন আমাৰ কাৰ্যনিৰ্বাহক সভা বহিব আৰু আমি নতুন কাৰ্যকৰী সমিতি এখন গঠন কৰি ল'ম মতিচৰ শাখা সাহিত্য সভাৰ বাবে। আমাৰ তাৰ পিছত আছে আমাৰ বিশেষ এটা অনুষ্ঠান 11:30 বজাত কবিতা পাঠৰ অনুষ্ঠান। আৰু এই কবিতা পাঠৰ অনুষ্ঠানটোত আমি এই অঞ্চলৰ যিখিনি স্কুল আছে, আমাৰ LP, ME, হাই ছেকেণ্ডেৰী যিখিনি স্কুল আছে, আমাৰ সব ল'ৰা ছোৱালীক আমি ইয়াত মাতিছোঁ। আমাৰ উদ্দেশ্য হৈছে এই ল'ৰা ছোৱালীখিনিয়ে আমাৰ সাহিত্য সভাৰ লগত জড়িত হওক, তেওঁলোকৰ কথা কোৱাৰ, তেওঁলোকৰ কবিতা পাঠ কৰাৰ যিটো সাহসিকতা সেইটো বাঢ়ক, আমি সেইটো আশা আগত ৰাখি আমি এই কাৰ্যসূচী লৈছোঁ। আৰু এই কাৰ্যসূচী আৰু বিশেষ এটা অংশ হিচাপে আমি কৈছোঁ এই অঞ্চলৰ যিমান আমাৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক কৰ্মচাৰী, আমাৰ আজীৱন সদস্য চবকে আমি মাতিছোঁ আৰু তেখেতসকলক আমি কিঞ্চিত পৰিমাণে হ'লেও সন্মান যচাৰ এটা মানস কৰিছোঁ। ইয়াৰ পিছত আমাৰ আছে মুকলি সভা, আৰু মুকলি সভা আমাৰ 1:30 বজাৰ পৰা আৰম্ভ কৰিম। আৰু মুকলি সভাত আমি বিশেষকৈ আজিৰ মুকলি সভাৰ আমাৰ মুখ্য অতিথি ডক্টৰ প্ৰমোতেশ বায়ন, কলাগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ধুবুৰী গোট। ইয়াৰ পিছত আমি বিশিষ্ট অতিথিক মাতিছোঁ আমি আনোৱাৰ হুছেইন, সভাপতি ধুবুৰী জিলা সাহিত্য সভা, গীতা চৰকাৰ, পত্ৰিকা সম্পাদক অসম লেখিকা সমাৰোহ সমিতি। সন্মানীয় অতিথিত আমি মাতিছোঁ অহিদ খান পেৰিছ, কাৰ্যকৰী সভাপতি ৰত্নপীঠ মণ্ডল অসম নাট্য সন্মিলন, আব্দুল ছালাম সম্পাদক ধুবুৰী জিলা সাহিত্য সভা, উদয়ন চক্ৰৱৰ্তী সভাপতি ধুবুৰী সাহিত্য সভা, জাকিৰ হুছেইন সম্পাদক ধুবুৰী সাহিত্য সভা, ইছলামুল হক মণ্ডল সভাপতি JC জনগোষ্ঠী মঞ্চ অসম, সোহাব আলী সভাপতি গৌৰীপুৰ সাহিত্য সভা। আৰু আমাৰ আজিৰ এই কাৰ্যসূচীৰ বিশেষ এটা আমাৰ অংশ আছে। আমাৰ এই অঞ্চলৰ বিশিষ্ট কবি সাহিত্যিক যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত আমাৰ সাহিত্য সভা আমি আজি পাতিবলৈ সক্ষম হৈছোঁ, তেওঁ হৈছে আবুল হাছান শ্বেখ চাহাব। 2007 চনতে ইয়াত মতিচৰ সাহিত্য সভা গঠন হৈছিল। তেওঁক আজি আমি সন্মান যচাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তেখেতৰ এই বলিদানক, তেখেতৰ এই প্ৰচেষ্টাক, প্ৰতিষ্ঠাপক সভাপতি নহয় তেখেতৰ নেতৃত্বত এইখন হৈছিলে। খুব ভাল এটা মোক প্ৰশ্ন কৰিছে। আচলতে আমাৰ উদ্দেশ্য হৈছে সমাজৰ পৰা যিখিনি দুৰ্নীতি বা ড্ৰাগছ এডিক্টেডে হওক, বাল্য বিবাহে হওক, এইবিলাক যিবিলাক মানে আমাৰ সমাজক যিবোৰ গ্ৰাস কৰি আছে সেইবোৰক আমি নিৰ্মূল কৰাৰ কাৰণে প্ৰত্যেককে আমি সাহিত্য সভাৰ লগত জড়িত কৰিব বিচাৰিছোঁ।